বুৱাৰী ক'ত যোৱা তুমি? মা আপুনি ইয়াতে বহি আছে, মই দেখাই নাছিলোঁ আপোনাক। কিয় কালি মই কোৱা নাছিলোঁ মই যে আজি গাঁৱলৈ যাম বুলি, মানে দাদাৰ ওচৰলৈ যাম বুলি? আপোনাকচোন চব কথা কৈছিলোঁৱে দেখোন। ভাবিলোঁ আপুনি ৰেষ্ট লৈ আছে নেকি, সেইকাৰণে বোলো ডিষ্টাৰ্ব নিদিওঁ। মই বেছি সময়ো নকৰোঁ, যাম আৰু গুচি আহিম। তাতকৈ মই আৰু বহি কৰি নাথাকোঁ নহয়, সেইকাৰণে ভাবিলোঁ আপুনি শুইছে যদি শুৱক আৰু মই পটককৈ গৈ আহোঁগৈ। কাৰণ বহুত দিন হ'ল যোৱাই নাই, দাদাৰো একো খা খবৰ নাই। ফোনটো সিহঁতৰ ছুইচ অফ, কথাখিনিতো সোনকালে গৈ ক'ব লাগিব ন। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু কওকচোন মা। সেইকাৰণে তাৰপৰা আহোঁগৈ আকৌ মই। হয় দিয়া, তুমি মোক কালি কৈছিলা নহয় কথাখিনি। ভাল কৰিছা। যোৱা সোনকালে যোৱা, আৰু বেছি দেৰি নকৰিবা আকৌ। গাড়ীখন লৈ যাবা। কিহত যাম বুলি ভাবিছা? গাড়ী লৈ যাবা আকৌ দেই, কাৰণ ৰাতি হৈ গ'লে আকৌ দিগদাৰ হ'ব নহয়। অচিনাকি জেগা, তেনেকৈ নোযোৱা জেগা ন, কিমান দিনৰ মূৰত যোৱা তুমি পাহৰি চাই চাগে। চিনি পাবানে নাই আকৌ, নে কোনোবা যাব লাগিব আকৌ লগত? নালাগে মা, আপোনালোক কোনেও যাব নালাগে। তাত গৈ কি কৰিব? বহিবলৈ ভালকৈ জেগা নাই। আপোনালোকক তাত নিপিলে আৰু মই লাজহে পাম। নালাগে দিয়ক, মই অকলে যাওঁ আৰু কথাখিনি কৈ সোনকালে গুচি আহিম। তাত ময়ো বহি থাকিবলৈ অকণো মন নাই, যাবলৈ মন নাযায়। কি যে লেতেৰাকৈ থাকে, অকণো ভালে নালাগে জানেনে মা। তথাপিও আকৌ কথাটো কামটোৰ কাৰণে মানে নগ'লে নহয় কাৰণেহে ওলাইছোঁ আৰু। হ'ব দিয়ক, আপোনালোকে যাব নালাগে, চিন্তাও কৰিব নালাগে, মই সোনকালে গুচি আহিম। ড্ৰাইভাৰ দাদাক কৈছোঁ, সি ৰেডি হৈ আছে বাহিৰত। মই যাওঁ দিয়ক, দেৰি হৈ আছে। হয় দিয়া, সেইটো হয় বাৰু বোৱাৰী। গাঁৱৰ পৰিৱেশ মই একেবাৰে ভাল নাপাওঁ। কৈছোঁহে আৰু তুমি অকলে যাবলৈ বেয়া পাইছা বুলিয়ে সুধিছোঁ আৰু। কিন্তু মই একেবাৰে গাঁৱত গৈ ভাল নাপাওঁ, গম পাইছা। যোৱা, তুমিও বেছি টাইম তাত থাকিব নালাগে ইমান লেতেৰা পৰিৱেশত। সোনকালে গুচি আহিবা দেই। হ'ব মা, হ'ব দিয়ক, মই সোনকালে গুচি আহিম। দাদাক লগ পালেই হ'ল খালি। মই যাওঁ দিয়ক, দেৰি হৈ আছে। সোনকালে গ'লেহে সোনকালে ঘূৰি আহিব পাৰিম আকৌ। ইমান গাঁৱলীয়া ৰাস্তাবোৰো ভাল নহয়। মই সোনকালে গৈ সোনকালে গুচি আহিম দিয়ক। যোৱা। ইছৰাম, কি যে ৰাস্তা নহয় মানে, সেইকাৰণে মোৰ গাঁৱলৈ আহিবলৈ একেবাৰে মন নাযায়। কি যে খেচেৰা মানুহবোৰ এই গাঁৱত বাস কৰে নহয়। এনেও মা দেউতা ঢুকোৱাৰ পিছৰ পৰাতো নাহাই হ'লোঁ। আৰু দাদা বৌহঁতক যে কি ক'ম, অকণমানো জ্ঞান নাই। অকণমানতো চবেই মিলি কৰি ৰাস্তাটোকে ঠিক কৰি ল'ব পাৰে। গাড়ীখনো কাটি থৈ আহিবলগীয়া হ'ল, তাৰ পৰা গাড়ী নোসোমোৱাই হ'ল। কি যে হ'ব, এইখিনি খোজকাঢ়িয়ে যাব লাগিব, উপায়তো নাই। এই বোকাখনতনো ক'ত গাড়ীখন সোমাব আৰু। ভৰিখন মানে লেতেৰাই হৈ গ'ল। ভালেই কৰিলোঁ শ্বৰ্টছ কাপোৰ পিন্ধি আহিলোঁ, লং কাপোৰ পিন্ধি অহাটো মই অৱস্থাই নাইকিয়া হ'ল হয়। চি ভৰিত বোকা সোপাই লাগি গ'ল। ইছৰাম, মোৰ ইমান দামী চেণ্ডেলযোৰ নষ্ট হৈ গৈছেগৈ মানে, কি যে নহয়। আৰু কেতিয়াও মৰি গ'লেও ইয়াত নাহোঁ আৰু মানে। দাদাহঁত বৌহঁতক মানে কি ক'ম, সিহঁতক লগ কৰিবলৈতো মই অহা নাই বাৰু, মোৰ নিজৰ কামতেই আহিছোঁ। তথাপিও মানে একেবাৰে আগুৱাই যাবলৈ মন যোৱা নাই। ইমান বেয়া ৰাস্তা থাকিব পাৰেনে বাৰু? মানুহবোৰ মানে কি এনেকেই অহা যোৱা কৰি থাকে? গাঁৱৰ মানুহবোৰৰ বোলে অন্তৰবোৰ বৰ বহল বুলি কয় মানুহে, বৰ সৰল হয়। তেওঁলোকৰ ইমান বহল অন্তৰ যদি চবেই মিলিজুলি টকা পইচা উঠাই গাঁৱৰ ৰাস্তাটোকো ভাল কৰিব নোৱাৰেনে বাৰু? কি যে হ'ব নহয়। মানুহে শুনিলে বেয়া বুলিয়েই ক'ব বাৰু, ইয়াতে পঢ়ি শুনি ইয়াতে ডাঙৰ দীঘল হৈ গ'লোঁ। কিন্তু এতিয়া নোৱাৰোঁ আৰু দেই ইয়াত থাকিবলৈ। সৰুৰ পৰা আছিলোঁ কাৰণে পাৰিছিলোঁ বাৰু, এতিয়া আৰু টাউনত থাকি মই ইয়াতো 1 মিনিটো সময় থাকিব নোৱাৰিম। কামটো নোহোৱা হয়তো মই ভুলতো নাহোঁ ইয়ালৈ দাদা বৌহঁতৰ মুখ চাবলৈ। এই বোকা সোপাত খোজকাঢ়ি আহিবলগীয়া হৈছে। কি যে হ'ব মানে। আৰু কিছুমানেতো লগ পালে চাদৰ মেখেলা পিন্ধি নহাৰ কাৰণে চাগে কিমান কি কথা শুনাব, কিমান কি কথা ফুচফুচাই পাতিব। এই গাঁৱৰ মানুহবোৰ মানে এনেকুৱাই, আগবাঢ়িবলৈ নিবিচাৰে। আগৰ নিয়মবোৰকে ধৰি ৰাখিব যেন তেনেকেই থাকিব মানে। মোৰে ভুল বাৰু, মই এইবোৰ কথা ক'বও নালাগে, ভাবিবও নালাগে। সিহঁতে যি ভাবে ভাবি থাকক। বেলেগ মানুহে আৰু কিবা ভাবিব বুলি আমি আৰু নিজৰ কমফৰ্টেবলটো চিন্তা নকৰিম, সেইটো হ'ব পাৰে নেকি কিবা? মই এতিয়া চাদৰ মেখেলাযোৰ পিন্ধি অহা হয়, এই বোকাসোপাত মই কেনেকৈ খোজকাঢ়ি গ'লোঁ হয়? পৰিয়ে থাকিলোঁ হয় দেখোন। সিহঁতে কিবা ক'ব বুলি ভাবি থাকিলে নহ'ব আৰু, যি কয় কৈ থাকক। সিহঁতে আৰু কাম নাইকিয়া মানুহ যেতিয়া আৰু লোকৰ কথাকে আলোচনা কৰি বহি থাকিবই। সেইবুলি আৰু মই নিজৰ অসুবিধাটো কৰিব নোৱাৰোঁ নহয়। আৰু কাৰো লগত পৰাপক্ষত কথাই নাপাতোঁ। কথাটো যাম আৰু কথাটো ক'ম দাদাক আৰু গুচি আহিম। তাত মই বহি থাকিবলৈতো মনেই নাই। যাওঁ আৰুনো কিমান দূৰ। ইছৰাম, নাপাওঁ লাগিছে মানে। ৰাস্তাটো ইমান দীঘল লাগিছে, বহুত দিনৰ মূৰত অহাৰ কাৰণেই চাগে।
আগতেতো এইটো ৰাস্তাতে দৌৰি বাখৰি ঘূৰি ফুৰিছিলোঁ এতিয়া জানো কিয় আগবাঢ়িবলৈ পৰা নাই দেখোন গৈয়ে নাপাওঁ দেখোন ইমান দূৰ দূৰ লাগিছে ৰাস্তাটো হেৰি গৰু পোৱালিটোচোন কিবা মন মাৰি থকা নিচিনা আছে কাম এটাকে কৰোঁ নেকি নহ'লে এৰা সিচোন মনটো বৰ মাৰি আছে কিবা চকু পানী ওলাই থকা নিচিনাও লাগি আছে চোৱাচোন কি কাম কৰাৰ কথা কৈছানো তুমি কি ভাবিছা মানে হেৰি গৰু পোৱালিটোকে বেছি দিওঁ নেকি এনেকৈ পোৱালিটো মন মাৰি মাৰি থকাতকৈ বেছি দিলে কেইটকামান পাম ন এনেও হাতত টকা বুলিবলৈ এটকাও নাই অহা সপ্তাহত গোটৰ পইচাটো দিবলৈ চিন্তা কৰি আছোঁ কেনেকৈনো দিম লোনটো ল'লোঁ গোটৰ পৰা টিং চিংখিনি লগালোঁ ঘৰৰ নহ'বা বৰষুণত থাকিবই নোৱাৰোঁ এতিয়া ঘৰৰ টিং চিং লগোৱাৰ পিছত পইচা পাতিয়ে নাইকিয়া হ'ল গোটৰটো সুতটো দিব লাগিব কেনেকৈ দিম কওকচোন সৰুৰ পৰাচোন অহা একো সুবিধাও নাই আপুনি কেনেকৈ যোগাৰ কৰিব কওকচোন এই 6-7 হাজাৰ টকাকৈ সেইকাৰণে গৰু পোৱালিটোকে বেছি দিওঁ নেকি কমচে কমটো 6 হাজাৰমান পাব ন পোৱালিটোত তুমি মনে মনে থাকাহে কিনো উল্টা পুল্টা কথাবোৰ কৈ থাকা কিবা এটা অসুবিধা হ'লেই খালি গৰু বেচা ছাগলী বেচা হাঁহ বেচা সেইবোৰতে থাকা খালি জীৱ জন্তু বেছিয়ে থাকা খালি তুমি ইটো বেচিবা সিটো বেচিবা পইচা নাই কিবা এটা কৰিম নহয় মই এইকেইদিন হাজিৰা কাম পোৱা নাই কাৰণেহে পালেতো হ'বই নহয় কি পোৱালিটো বেছি কৰি আছা তোমাৰ কথাত পৰিয়ে মাকজনীক বেচি দিলোঁ আৰু বেচাৰ কাৰণে পোৱালিটো এতিয়া কান্দি থকা হৈছে মাকজনী থকা হৈ এনেকুৱা নহয় পোৱালিটো ইমান মন মাৰি মাৰি থাকে কিমান ঘাঁহ কাটি আনি দিওঁ ঘাঁহনি দোৱাত দিওঁ তথাপিও ঘাঁহ এটা নাখায় এনেকৈ মন মাৰি বহি থাকে তোমাৰ কথাত পৰিলে নহয় মই একেবাৰে তলঙা হ'ব লাগিব তলঙা হ'লোৱেই আৰু একো বাকী নাই এতিয়া পকেটত পইচা পাতি এটা নাইকিয়া হ'ল গৰু পোৱালিটোৱে আছেগৈ ছাগলী তাগলীও একোৱে নাইকিয়া হ'ল বেছি গৰু পোৱালিটোকো তোমাৰ বেছি লাগি আছেনে হা হ'ব দিয়ক মুখত যিহকে আহে তিহকে কৈ নিদিবচোন মোৰ কাৰণেহে তলঙা হ'ল মই থকাৰ কাৰণেহে এতিয়া এইকণ যিকণ আছে চলি থাকিব পাৰিছোঁ বুজিছে মইহে লোনটো লৈ নিদিয়া হয় ঘৰটো ভাঙি অৱস্থা নাইকিয়া হ'ল হয় ঘৰৰ ভিতৰত মানুহ থাকিবই নোৱাৰা হ'ল হয় চব কাপোৰ কানি বস্তু বাহনি তিতি বুঢ়ীটো অৱস্থা নাইকিয়া হ'ল মই গোটৰ পৰা লোনটো লৈ দিলোঁ কাৰণে এতিয়া টিংখিনি লগাব পাৰিলে নিজেতো একো এটা আজিলৈকে কৰিবই নোৱাৰিলে আৰু এয়া শাক পাচলি মই লগাইছোঁ আপুনিতো একো এটাই লগোৱা নাই খালি লোকৰ ঘৰত কাম কৰিবলৈ যাব হাজিৰা বুলি যাব আৰু পইচা পাতিও বাকী কৰি থৈ গুচি আহিব সময়মত পইচাটোও নানে পইচাটোও নাপাওঁ কিবা এটা কামত লগাবলৈ কাৰণে খুজি থাকিবগৈ লাগে পইচাটো দিয়ক মই কাম কৰিছিলোঁ পইচাটো দিয়ক বুলি কি কৰিছেহে আপুনি মই ভালৰ কাৰণেহে কৈছোঁ গৰু পোৱালিটো এনেকৈ মন মাৰি মাৰি থাকি পিছত কি হ'বগৈ আৰু মাকজনী জানো এনেই বেচিছিলোঁ কিমান এটা বিপদতহে সেই ছোৱালীজনী অসুখতহে বেচিব লগা হৈছিলে তাইক অসুখত কি হস্পিটেলত তেনেকৈ পেলাই থৈ আহিব পাৰোঁ নেকি গৰুটো বেচি পেলাই গাইজনী বেচি পেলাইহে আমি তাইক চিকিৎসা কৰিব পাৰিছিলোঁ দেখোন মই কিবা একেবাৰে কাপোৰ কানি কিনি গহনা গাঁঠৰি কিনি ঘূৰি ফুৰিছিলোঁ নেকি গাই গৰুজনী বেচি পেলাই মোৰ কি বেয়া লগা নাছিলে আপুনি বহুত কথা কয় মানে যি মন যায় তাকে কৈ থাকে এতিয়া গৰু পোৱালিটো তেনেকৈ থকাৰ কাৰণেহে মই কৈছোঁ কিবা হাতত পইচাও নাই গোটৰ পইচাখিনি যে ল'লোঁ গোটৰ পইচাটো ধাৰ মাৰিব লাগে সেইটোতো আপোনাৰ ধান্দাই নাই সুতটো মই ক'ৰ পৰা দিম ক'ৰ পৰা দিম এটকা এটা হাতত নাই এফালে দালি চাউলকেইটা বাদে একোৱেই নাই দালি আলু পিঁয়াজ একো এটা ঘৰখনত নাই সেয়া বজাৰ কৰিবলৈ আছে সেয়া পইচা ক'ৰ পৰা আহিব ক'ৰ পৰা আহিব মোৰহে এনি টাইম চিন্তা লাগি থাকে কি খুৱাম কি বনাম আপোনাৰতো কোনো চিন্তাই নাই ভাত হ'লনে বুলি খালি সুধিবলৈহে জানে হ'ব দিয়া বেছি কথা কৈ থাকিব নালাগে তুমি কেতিয়াবা পাৰিলে চাগে মোকো বেছিহে দিবা কিয়নো তেনেকৈ কয় মই কিবা ঘৰখনৰ বেয়াটো চিন্তা কৰোঁ নেকি ভালৰ কাৰণে চিন্তা কৰিহে কিবা এটা কওঁ আৰু তেনেকৈ যদি মানুহ কোনোবাই কিনে বুলি শুনা পাওঁ আপোনাক নহয় মই নিজেই নিজকে বেছি দিমগৈ বুজিছে হ'ব দিয়া গৰু পোৱালিটো বেচা কথা নক'বাচোন সি মোৰ বৰ মৰমৰ আৰু জীৱ জন্তু বুলিবলৈ ঘৰখনত একোৱেই নাইকিয়া হৈ গ'ল ছাগলী তাগলীও চব বেছি শেষ কৰিলোঁ গাইজনীও বেচিলোঁ হাঁহ পাৰ যিকেইটা আছিলে সেইকেইটাও বেচিলোঁ আৰু সেই মুৰ্গী এটা খালি দৌৰি ফুৰিছে সেইটোকো তুমি বেচোঁ বুলি নক'বা আৰু বুজিছা মই কিবা এটা কৰিম নহয় পইচা পাতি যোগাৰ কৰিম ৰ'বা দুদিনৰ হাজিৰাৰ পইচা পাবলৈ আছে সেইকেইটা আনি লৈ ঘৰৰ বজাৰকেইটাকে কৰি লওঁ তাৰ পাছত গোটৰ চিন্তাটো কৰিম বুজিছা গৰু পোৱালিটো নেবেচোঁ দিয়া থাকক হ'ব দিয়ক আপুনি মোক আজিলৈকে বুজিয়ে নাপালে ঘৰৰ সম্পত্তি এটা থাকিলে মই কিবা বেয়া পাওঁ নেকি কিবা অসুবিধাত পৰিহে বেচিব লগা হয় আপুনি এনেকৈ কথা কয় যেন মই ঘৰখনৰ কিবা বেয়াটোৱে চিন্তা কৰোঁ হ'ব দিয়া মনটো বেয়া নকৰিবা আকৌ কাজিয়া চাজিয়া নকৰিবাচোন মোৰ এনেও মনটো ভাল লগা নাই গম পাইছানে গৰু পোৱালিটোক কি কৰা নাই মই চোৱাচোন তথাপিও কেনেকৈ শুই আছে সেইবোৰ চিন্তা কৰি আছোঁ মই আৰু উল্টা পুল্টা কথা কৈ মোকো খং নুঠাবা আৰু তুমিও এনেই খং নুঠাবা নিজকে বুজিছা অকণ শান্তি দিয়া আৰু নিজেও শান্তি থাকা মই এইবোৰ চিন্তা কৰিম নহয় তুমি ইমান চিন্তা কৰিব নালাগে কি হ'ল মাজনী ইমান উধাটো খাই দৌৰি আহিছো যে কি হ'ল দেউতা মা তোমালোকে ইয়াত আছাহি মই
তেতিয়াৰ পৰা চিঞৰি চিঞৰি আহি পালোহি পেহী আহিছে মা দেউতা পেহী আহিছে ব'লা তোমালোক মোলে চাগে নতুন চোলা আনিছে পেহীয়ে ব'লা না মই দেখা পাই দৌৰি আহিছোঁ তোমালোকক বিচাৰি পেহী ৰাস্তাত পালেহি ব'লা মা আহা পেহী আহিছে কি পেহীৰে আহিছে তই সঁচাকে কৈছনে মাজনী পেহীৰে আহিছে সঁচাকে হায় দেহি ইমান দিনৰ মূৰত আহিছে যে বলচোন বল বল হেৰি বলক আকৌ ভনীয়েক আহিছে আকৌ আপুনি ৰৈ আছে যে বলক সোনকালে তোমালোক যোৱাচোন যোৱা তোমালোক যোৱা মই গোপালটো বান্ধি থৈ পেলাই গৈ আছোঁ যোৱা যোৱা তোমালোক যোৱা আকৌ হ'ব দিয়ক বল মাজনী বল বল মা আহা আকৌ মিঠাই চিঠাই আনিছে চাগে কাপোৰো আনিছে মোলে আহা সোনকালে বল যা 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 তোলে কাপোৰ আনিব চিকটিয়ে মিঠাই আনিব হৈছে আৰু ভালকৈ জানো মই তাই কিমান চিকতা মই পলাই দিওঁ নেকি ক'ৰবাত তাই কিয় আহিছে মই ভালকৈ জানো এনেকৈ আঘোণ মাহত বা বিহু বুলি হওক কিবা বুলি হওক মানে আহিয়ে থাকে তাই ঘনাই ঘনাই খালি মাটি সম্পত্তি ভাগ বিচাৰি আহিব মই জানো নহয় তাই সেইকাৰণে আহিছে চাগে মই নেযাওঁৱেই নেকি ক'ৰবাত পলাই দিওঁ নেকি ইহঁতকতো চব কথা ক'বও নোৱাৰি ইহঁতে বুজিও নাপায় ছোৱালীজনীয়ে বেচেৰীজনীয়ে পেহীয়েক আহিছে কিবা আনিব বুলি ভাবিছে মই জানো তাই একো নানে খালী হাতখন লৈ আহিব ভালকৈ জানো মই চিকতা মস্ত ইমান ধনী মানুহৰ ঘৰত বিয়া হৈছে ইমান ধনী মানুহৰ ঘৰত পৰিছে তথাপিও বাপেকৰ সম্পত্তিখিনি এতিয়াও লোভ এৰি দিয়া নাই আৰু ভতিজাই গ'লে কাপোৰ আনিব হৈছে আৰু ভণ্টি তুমি সঁচাকে আহিছা মই ভবাই নাছিলোঁ তাই আকৌ মিছাকে কৈছে বুলিয়ে ভাবিছিলোঁ মিছা কথা কৈ থাকে যে মই যে মিছাকে কৈছে নেকি ভাল কৰিলা আহিলা আহা ব'লা ভিতৰলৈকে ব'লা ভালনে পিছে যোৱাই নাহিলে নেকি অকলে আহিলা তুমি বৌ তুমিও যে কিছুমান কথা কোৱা আৰু তেওঁ ইয়াত আহিব হৈছে আৰু মই যে আহিছোঁ সেইটোৱে যথেষ্ট তেওঁ ইয়াত মৰিবলৈ নাহে যি ৰাস্তা তোমালোকৰ মই খোজকাঢ়ি আহিবই পৰা নাই আৰু তেওঁ ইয়াত খোজকাঢ়ি আহিব ইমান ধনী মানুহৰ ঘৰৰ মানুহ তেওঁ আৰু ইয়াত আহি পেলাই মৰিলেহে হ'ব তেওঁ ইয়াত নাহে আৰু তেওঁৰ কাম থাকে ন এনেই নাথাকে নহয় তেওঁ কিয় আহিব আৰু মই আজিকালি কাকো লগো নিবিচাৰোঁ নহয় মই আজিকালি অকলে ঘূৰিব পাৰোঁ চব চিনিও পাওঁ গাড়ী আছে 10 টমত গাড়ী লৈ পেলাই আহোঁ ড্ৰাইভাৰ লৈ আহোঁ কিন্তু গাড়ীখন ইয়ালৈকে নাহে সেইটোহে দুখ সেইকাৰণে মোৰ তোমালোকৰ ইয়াত আহিবলৈ মন নাযায় গাঁও জেগাত সোমাবলৈ মন নাযায় খোজকাঢ়ি আহিবলগীয়া হৈছে এইখিনি তাতে গাড়ীখন থৈ আহিবলগীয়া হৈছে ইমান বেয়া ৰাস্তা হয় দিয়া ভণ্টি কি কৰিবা আৰু ৰাস্তাটো ভালেই নোহোৱা হ'ল বাৰু ব'লা ভিতৰলৈ ব'লাচোন ইমান কষ্ট কৰি আহিছা ব'লা পানী গ্লাছ খাই লোৱাগৈ ব'লা ভিতৰলৈ ব'লা তোমাক দেখি সঁচাকৈ বৰ ভাল লাগে ইমান ধুনীয়াজনী হৈছা পেহী তোমাৰ এই চশমাযোৰ ভিতৰত মানে দেখা পোৱা নাই তুমি ইমান কোলা নিচিনাচোন আন্ধা দেখা নাইনে বাৰু তুমি পিন্ধি আছা যে চশমাযোৰ মানে ইমান পোহৰ চাগে নালাগে ন পেহী ছোৱালী কি যে কথা ক নহয় চশমা পিন্ধি জীৱনত পোৱাই নাই চাগে ন ক'তনো পাবি আৰু চব দেখা পাই য'ত বুজিছ বাৰু হ'ব দে মই খুলি দিছোঁ তই চাগে মোৰ চকুহাল ধৰিবই পৰা নাই কোলা দেখিছ কিন্তু মই চব দেখা পাওঁ এইযোৰ ছানগ্লাছ বুলি কয় সূৰ্যৰ পোহৰটো চকুত নপৰে তেতিয়া বুজিছ ধূলি বালি চকুত নোসোমাই চকুহাল প্ৰটেকশ্যন কৰে তই এইবোৰ কি বুজি পাবি হ'ব দে আৰু বৌ দাদা ক'ত আছে দাদাক মাতা দাদাৰ লগত মোৰ কথা আছে মানে আৰু বৌ তাইৰ নামটো কি আছিলেনো ভণ্টি তুমিও আচৰিত আৰু দেই নিজৰ ভতিজাজনীৰ নামটোৱেইনো নাজানানে তাইৰ নামটোৱে পাহৰানে তুমি তাইৰ নাম ৰুমি তাকো পাহৰিলা তুমি পেহীয়েক হৈ যদি ভতিজায়েকৰ নামটোৱে পাহৰি যোৱা কেনেকৈ হ'ব কোৱাচোন বৌ তুমিও যে কি কথাবোৰ কোৱা নহয় মোৰ আৰু বহুত কাম থাকে বুজিছা তাইৰ নামটো মনত পেলাই বহি থাকিলেহে হ'ব আৰু পাহৰাটো স্বাভাৱিক কথা হ'ব দিয়া দাদাক মাতা মোৰ কথা আছে দাদাৰ লগত পেহী চশমাযোৰ তুমি বেগত ভৰাই থলা যে দিয়াচোন মই এবাৰ পিন্ধি চাওঁ ঐ ছোৱালী কি কথা কৈছ এইবোৰ এইযোৰ কিমান দামী চশমা জাননে তই হা কিমান টকীয়া চশমা জান জীৱনত দেখি পাইছ তই এইযোৰ পিন্ধি চাওঁ বুলি ক'বলৈ আহিছ যে যদি ভাঙে কেনেবাকৈ উলিয়াই দিব পাৰিবি কথা ক'বলৈ আহিছে তাই এইযোৰ তই পিন্ধা চশমা নহয় যা ইয়াৰ পৰা ঐ মাজনী তোৰ মূৰটো বেয়া হৈছে নেকি হা কি কথাবোৰ কৈ আছ তোক কিয় লাগে আকৌ চশমাযোৰ সেইযোৰ ভাঙি গ'লে পিছত আমি ক'ৰ পৰা উলিয়াই দিম যাচোন যা দেউতাক মাতকৈ যা আৰু ভণ্টি ব'লাচোন ব'লা ভিতৰলৈ ব'লা ভিতৰতে বহিবা দাদা এই গৰু আউল মাৰি আছে মানে আহিব দিয়া ব'লাচোন ভিতৰলৈকে ব'লা বহাচোন ইয়াতে মই পানী গ্লাছ লৈ আহি আছোঁ ৰ'বা
ইছৰাম মই ইয়াত বহিব নোৱাৰোঁ দেই ভিতৰত সোমাই আহোঁতেই যেন কিবা গোফা ভিতৰতহে সোমাই আহিছোঁ উশাহ চুশাহ ল'ব পৰা নাই মানে মই বাহিৰতে বহোঁগৈ দেই বৌ ইয়াত মই বহিব নোৱাৰোঁ উশাহ ল'ব পৰা নাই মই নাই ইয়াত বহিব নোৱাৰোঁ দেই মই বাহিৰতে বহোঁগৈ হ'ব দিয়া নহ'লে ভণ্টি ব'লা বাহিৰতে বহিবা নহ'বা ব'লা মাজনী তই যাচোন পেহীক চকী এখন উলিয়াই দেগৈ মই পানী এগিলাচ লৈ আহোঁগৈ ভণ্টি যোৱা বাহিৰতে বহাগৈ নহ'বা যোৱা বতাহো মাৰি আছে বাহিৰত হ'ব মা পেহী ব'লা বাহিৰলৈকে পেহী বহা চকীখনতে অ' ছোৱালী দেউতাৰাই ক'ত আছেনো নে পলাই ফুৰিছে মোৰ ভয়তে যাচোন যা মাতি আনগৈ ভণ্টি পানী খোৱা আৰু দাদায়েনো কিয় পলাই ফুৰিব বাৰু আহিব নহয় তুমি বহাচোন আহিবতো নাখাব নালাগে মোক পানী মই ইয়াত একো খাবলৈ অহা নাই নহয় আৰু মোৰ পানী পিয়াহো ধৰা নাই নাখাওঁ দেই মই অ' মা পেহীয়েচোন মিঠাই টোপোলাটো উলিয়াই দিয়া নাই আৰু মোৰ ফ্ৰকটো উলিয়াই দিয়া নাই দেখোন কিবা কালাৰৰ ফ্ৰক আনিছে ক'লা কালাৰৰ আনিলে হ'লে মই নিপিন্ধো দেই মাক কৈ দিছোঁ কিন্তু কোৱা না সোনকালে মিঠাই টোপোলাটো উলিয়াই দিবলৈ কোৱা না মা ইমান দেৰি হ'ল ইমান দেৰি কিবা আলহী ঘৰলৈ আহিলে আলহীয়ে মিঠাই টোপোলা উলিয়াই নিদিয়ে নেকি কিবা আনিলেতো লগতে আহিয়ে উলিয়াই দিয়ে দেখোন এতিয়ালৈকে একো উলিয়াই দিয়া নাই যে পেহীয়ে কিয় মা সেই পাগলীজনী মনে থাক শুনিব কিনো কথা কৈ আছ পেহীৰে সি অকণমানি বেগটোত তোলে কাপোৰো আনিছে মিঠাইও আনিছে হা একো অনা নাই পেহীৰে এনেই কিছুমান আশা কৰি নাথাকিবিচোন আৰু শুনিব ইমান ফুচফুচাই নাথাকিবি এনেকৈ মোক মাতি নাথাকিবি বুজিছ যা ইয়াৰ পৰা খেলগৈ যা একো অনা নাই তোৰ পেহীৰে যা দুইজনীয়েনো কি ফুচফুচাই আছে একেবাৰে বৌ নাই ভণ্টি একো নাই দিয়া তাই এনেই কিবা কৈ আছিলে নহয় পেহী মানে তুমি মোলৈ একো অনা নাই নেকি তাকে মাইক কৈ আছিলোঁ খাবলৈ একো অনা নাই নেকি বাৰু চুপ থাকো এজনী সেইটো কথা ৰ 10 টকীয়া বিস্কুটৰ পেকেট এটা আনিছিলোঁ কিন্তু আধা মই ৰাস্তাতে খালোঁ ভোক লাগোতে আধা আছে তাকে লৈ যা হ দিয়া পেহী মই খাওঁগৈ ৰচোন গোটেইটো নাখাবি চাহ দিব লাগিব আকৌ আলহীক চাহ বনাওঁগৈ ঐ মাজনী গোটেইটো নাখাবি ক'ত গ'লি তই চাহ সৈতে দিব লাগিব আকৌ দে তুমি বহাচোন দে ভণ্টি মই চাহ বনাওঁগৈ ঐ ইছৰাম কি যে মানুহ আৰু দেই এটা আধা বিস্কুট আছে তাকো সেইটো কাৰণেনো ইমান দুইজনীয়ে দৌৰা দৌৰি কৰেনে বাৰু কি যে হ'ব নহয় আৰু ই ক'ত গ'ল মানে ইয়াক মই বিচাৰি যাব লাগিব এনেকৈ হ'লে নহ'ব মই বেছি সময় ইয়াত বহি থাকিব নোৱাৰোঁ মই যাওঁ ৰহ পিছফালে দাদা তই মানে ইয়াত আহি বহি আছহি হা মই আহিছোঁ বুলি কি তই গম পোৱা নাই নেকি ভণ্টি তই ইয়াত পালেহি মানে কৈছিলে মাজনীয়ে মোক তই অহা কথা কৈছে নহয় এই মই গৰুটো চৰাই আছিলোঁ কাৰণেহে যোৱা নাছিলোঁ তই আহিছ যেতিয়া বোলো আৰু থাকিবি অলপ সময় আৰু লগ পাম আৰু সেইকাৰণে মই যাম বুলিয়ে ভাবি আছিলোঁ তই চাহ তাহ খালিনে ব'ল মই যাম বুলি ওলাইছিলোঁৱে তই মিছা কথা নকবি দেই দাদা মই তোক বুজি পাবলৈ বাকী নাই তই মই অহা কাৰণে আধাহি লুকাই আছহি মই জানিছিলোঁৱে তই যে মোৰ পৰা পলাই ফুৰিবি বুলি আৰু নাযাওঁ ভিতৰলৈ ইয়াতে কথা পাতোঁ তাত আকৌ ঘনীয়েৰে এনেই কেং কৰিব তোৰ লগতহে মোৰ কথা আছে সেইকাৰণে আহিছিলোঁ মই ইয়াত বেছি সময় কৰিব নোৱাৰোঁ যাওঁগৈ মই আৰু ডিচিশ্যন এটা দে মোক সোনকালে তোক এনেকৈ বাৰে মই কৈ থাকিব নোৱাৰোঁ মোবাইলটোতো ৰিচাৰ্জ নকৰ ফোন এটা নালাগে সেইকাৰণে নিজে আহিবলগীয়া হৈছে এই বোকাখনত এই ৰাস্তা চাস্তা বেয়া মই এনেকৈ বাৰে আহি থাকিব নোৱাৰোঁ কিবা এটা কৰি মোক মোৰ সম্পত্তিখিনি দে দেউতাৰ ভাগৰ আমি দুটাই ল'ৰা ছোৱালী তই যিমানখিনি পাবি মোৰো সেইখিনি অধিকাৰ আছে মোক লাগিবই যিখিনি মাটি আছিলে তাৰ সমান ভাগ কৰ আৰু আধাখিনি মোক দে মই ইয়াতে কাৰোবাক বেচি থৈ যাম নহবা তহঁতে ৰাখি থৈ মোক পইচাটো ঘূৰাই দিবি উলিয়াই দিবি পইচাটো আৰু যদি তই তাকে নকৰ তেন্তে মই নিজেই এদিন মণ্ডল লৈ আহিম আৰু চব ভাগ বতৰা কৰি চব বেছি কৰি মই পইচাটো লৈ যাম বুজিলি নহয় সোনকালে কিবা এটা কৰ আৰু মোক সোনকালে এটা ডিচিশ্যন দে নহবা মই এনেকৈ আহি থাকিব নোৱাৰোঁ বাৰে ভণ্টি তইনো সদায় কি একেটা কথাকে কৈ আছ কচোন আমাৰনো কি কণ মাটি আছে সেইকণে যেন তেনে খেতিকণ কৰি আমি চলি আছোঁ তইতো ইমান ধনী মানুহৰ ঘৰতে বিয়া হ'লি ইমান ধনী মানুহৰ ঘৰ ল'ৰা পাইছ তোকতো এইকণ মাটি নহ'লেও হয় দেচোন তইনো সেইকণকে আশা কৰি বহি আছনে সেইকণ মাটিও যদি তই লৈ ল মই কেনেকৈ চলিম বাৰু কচোন একো এটা এতিয়ালৈকে জীৱনত হোৱাই নাই ঘৰটোৱে আজিলৈকে বনাব পৰা নাই ছোৱালীজনীও ডাঙৰ হৈ আহিছে তই সেইকণ মাটিও যদি লৈ ল মই কেনেকৈ চলিম বাৰু কচোন দেউতা ভাগৰ মাটিকণ তোৰতো নহ'লেও হয় তোৰ ইমান টকা গাড়ীয়ে চাৰিয়ে গোটেই ঘৰ দুৱাৰে টাউনত ইমান টকা আৰু তই মোৰ কাৰণে এই মাটিকণৰ কাৰণে আশা কৰি বহি আছনে কচোন মোৰ মুখলৈ চাচোন তই মই কেনেকৈ চলিম কচোন ঘৰ সংসাৰখন মই কেনেকৈ চলাম খেতি বাৰী যদি নাইকিয়া হয় মোৰ লোকৰ ঘৰত হাজিৰা কৰি ফুৰোঁ পইচা পাতিও সময়মতে মানুহে নিদিয়ে মই
কেনেকৈ চলিম বাৰু কচোন তই সেইকণৰ মাটিৰ আশা বাদ দেচোন ভণ্টি বাদ দে কি নহ'ব নহয় দাদা তই এনেকৈ মোক ইম'চনেল ব্লেকমেইল কৰিব নোৱাৰ আৰু তই কেনেকৈ চল মানে কি কথা সেইটো মোৰ সমান সম্পত্তি সমান অধিকাৰ আছে আজিকালি তই শুনা নাই নেকি ল'ৰাই যিমানখিনি পাব ছোৱালীও সিমানখিনি পাব মা দেউতা থকাৰ সময়তে মই কৈছিলোঁ মা দেউতাইতো মোক একোৱে মাত নিদিলে কিন্তু তই এতিয়া নিদিওঁ বুলি ক'লে হ'ব নেকি মোক লাগিবই মোৰ ভাগটো মোক লাগিবই যিমান টকা হ'লেও মোক লাগিবই আকৌ মই এনেকৈ এৰি দিব নোৱাৰোঁ নহয় তই এনেকৈ মোক ইম'চনেল কৰি নাথাকিবি বুজিছতো তই যদি একো কৰিব নোৱাৰ মই নিজে মণ্ডল লৈ আহিম এদিন কৈ দিছোঁ আৰু এনেকৈ দুখ কৰি কৰি মোৰ আগত এক্টিং কৰি নাথাকিবি দাদা মোৰ কথাটো চিন্তা কৰিবি মোকোতো লাগে কিবা এটা তই কেনেকৈ চল সেইটোকে মই চিন্তা কৰি বহি থাকিলে নহ'ব নহয় মোৰ নিজৰো এখন সংসাৰ আছে মোৰ নিজৰ এটা ল'ৰা আছে তাক পঢ়োৱা শুনোৱা বহুত টকা লাগে তাক মই বাহিৰত পঢ়াম ভাবিছোঁ অহা বছৰৰ পৰা সেইকাৰণে মোক টকা লাগিব আৰু মাটিখিনি বেছি মই সেই যিখিনি টকা পাওঁ তাৰ পঢ়াত খৰচ কৰিম বুজিলি নহয় মোক সোনকালে কিবা এটা ডিচিশ্যন দে মই এতিয়া যাওঁগৈ বেছি দেৰি নকৰোঁ আৰু এই সপ্তাহৰ ভিতৰতে তই কিবা এটা ডিচিশ্যন দিবি বুলি মই আশা কৰিলোঁ আৰু যদি নিদিয় মই নিজে মণ্ডললৈ গুচি আহিম কিন্তু কৈ দিছোঁ তেতিয়া তই মোক দুখিব নোৱাৰ মোক বেয়া পাই লাভ নাই কিন্তু ভণ্টি তই এইবোৰ কি কথা কৈছ হয়নে মই কেনেকৈ চলিম মোক কচোন কি কণনো মাতি আছে সেইকণকে যদি আকৌ আধা আধা ভগাও লওঁ মোৰ ভাগতচোন একোৱেই নাথাকিবগৈ মই কেনেকৈ চলিম খেতি বাতি নাথাকিলে মোৰ ধানকেইটা ভাতকেইটা খাবলৈও নহ'ব দেখোন মই সেইবোৰ একো নাজানো দাদা মোক আৰু একো কথাই নকবি হ'ব দেচোন ব'ল ব'ল এতিয়া ভিতৰলৈকে ব'ল এইবোৰ কথা বাদ দে অকণ বুজিবলৈ চেষ্টা কৰ ভণ্টি ব'লচোন ব'ল ভিতৰলৈকে ব'ল চাহ তাহ অকণ খাই ল'বি ব'লচোন মই ইয়াত চাহ ভাত খাই থাকিবলৈ অহা নাই দাদা মই যাওঁগৈ তোক কথাটো ক'বলৈ আহিছিলোঁ আৰু সোনকালে ডিচিশ্যনটো দিবি বুজিলি নহয় দেউতাৰ সম্পত্তিটো অকলে খাব নোৱাৰ নহয় সেইটোত মোৰ সমান অধিকাৰ আছে বুজিলি নহয় মই যাওঁ এতিয়া ভণ্টি শুনচোন মা বিস্কুট পেকেটটো কিয় লৈ ল'লা তুমি দিয়া না খাওঁ আৰু এখন চুপ থাক তই কি খাবলৈ পোৱা নাই হা আগে পিছে কেতিয়াও বিস্কুট খাই পোৱাই নাই নেকি তই হে দেখা নাই আলহীক দিবলৈ একো এটা নাইকিয়া যেন তেনে ৰুটি মাকি চেনিকণ ওলাইছে চাহকণ একাপ চাহ যেন তেনে হৈছে আৰু লগত একো এটা নহ'লে খালী চাহকণ দিমনে হে সেয়া বিস্কুট দুখন চাহৰ সৈতে দিবলৈ ওলাইছোঁ তো গোটেইখিনিতো খালিয়ে যিখিনি আনিছিলে দুখন বিস্কুটহে ৰ'ল আলহীজনীক দিওঁ পেহীয়েৰে খালী মুখে যাব নেকি কিবা চাহকাপৰ লগত বিস্কুট দুখন থৈছোঁ সেই দুখনো চকু দি নাথাকিবিচোন ক'ত বা গ'ল পেহীয়েৰে চাহকাপ ঠাণ্ডাই হৈ গ'ল তই যাচোন যা ইয়াৰ পৰা যা বিস্কুট খাব নোপোৱা নিচিনা আমি খাইছোঁ নেকি কিবা অ' মা পেহী ইমান ধনী মানুহ হৈও ন বিস্কুট পেকেটটো আধা বিস্কুট আনেনে বাৰু মইতো ভাবিছিলোঁ মিঠাই চিঠাই কিবা কিবি লৈ আহিব মিঠাই চিঠাই অনাটো দূৰৰ কথা বিস্কুট পেকেটটো আধাহে আনিছে পেহীজনী একেবাৰে কিবা ধৰণৰ অ' মা মোলৈ কাপোৰ নানিলে ন হৈছে দে তোলৈ কাপোৰ আনিব সেই অকণমানি বেগটোত তোলৈ কাপোৰ ভৰাই আনিছে দে পেহীয়েৰে কেনেকুৱা মানুহ সেইটো মই তোক ডাঙৰ হ'লে বুজাম এতিয়া তই সৰু হৈ আছ তোক একো নকওঁ কেনেকুৱা মানুহ বুজি পাবি পিছত লাহে লাহে আজিলৈকে তোক ফটাকানি এটুকু দি পোৱা নাই ইমান ধনী মানুহ হ'ল কি হ'ল পেহীয়েৰে বুলি আজিলৈকেচোন একো এটাই দি পোৱা নাইকিয়া আৰু তাই কাপোৰ আনিব বুলি আশা কৰে হ'ব দিয়া মই দেখিছোঁ নহয় মানুহবিলাকৰ ঘৰত ধনী মানুহবিলাক আলহী হৈ আহিলে সৰু ল'ৰা ছোৱালী থাকিলে পইচা দি থৈ যায় পেহীয়ে চাগে মোক যাওঁতে পইচা হাতত দি থৈ যাব চাবা কাপোৰ কানি মিঠাই চিঠাই একো নানিলে নহয় পইচা দি থৈ যাব চাগে 200 300 বা 500 টকা চাগে দিবই মই জানো নহয় সেয়াই মই মিঠাই খাব পাৰিম দেই মা তোমালোকক কিন্তু নিদিওঁ মই সেইটো পইচা কৈ দিছোঁ হৈছে আৰু দে পেহীয়ে তোক পইচা দি থৈ যাব বেছি আশা কৰি নাথাকিবি অ' মাজনী মোৰ খঙো উঠি আহিব কিন্তু কৈ দিছোঁ সিমানকৈ আশা কৰি থাকিলে নিৰাশা হ'বি বুজিছ তোক পেহীয়েৰে একো ফুটা কৰি এটা নিদিয়ে বুজিছ অতদিনে নিদিলে আৰু এতিয়া তোক পইচা দি থৈ যাব হৈছে আৰু বেছি এনেই ভাবি নাথাকিবি যা ইয়াৰ পৰা খেল গৈ যা ক'ত বা গ'ল পেহীয়েৰেজনী চাহ ঠাণ্ডাই হৈ গ'ল দিব চাবাচোন মোক দিব মই জানো ভণ্টি ক'লৈনো গৈছিলা আকৌ তুমি মই চাহ বনাই ৰখি আছোঁ তেতিয়াৰ পৰা তুমি নাইকিয়া হৈ গ'লা ব'লা চাহ ঠাণ্ডাই হৈ গ'ল চাগে চাহকণ খাই লোৱা গৈ ব'লা নাখাওঁ বৌ মই যাওঁগৈ ইয়াত মই চাহ ভাত খাই থাকিবলৈ অহা নাই নহয় মই যাওঁগৈ একো কিয় যাবা বাৰু চাহ অকণ খাই যোৱা কমচে কম এনেকৈ খালী মুখে যায়নে বাৰু ইমান দূৰৰ পৰা আহি চাহ অকণ খাই যাবা হা মই এইখিনিতে থৈ দিছোঁ ৰ'বা নহ'লে মই বাহিৰলৈকে লৈ আহোঁগৈ চাহকাপ বৌ মই নাখাওঁ বুলি কোৱা নাই জানো মই চাহ তাহ খাই ভাল নাপাওঁ আজিকালি মই কফিহে খাওঁ আৰু এনেও ইয়াত মই একো খাব নোৱাৰোঁ দেই ইমান লেতেৰা পৰিৱেশত মোৰ খোৱাৰ অভ্যাসেই নাইকিয়া হৈ গ'ল মই যাওঁ ড্ৰাইভাৰটো ৰৈ আছে তেতিয়াৰ পৰা মই নাখাওঁ চাহ তাহ একো আৰু দাদাক কিবা এটা কৈছিলোঁ পাৰিলে তুমি বুজাবা সোনকালে মোক ডিচিশ্যন এটা লৈ পেলাই ফোন কৰিবা মই যাওঁ অ' মা পেহীচোন এনেকৈ গুচি গ'লগৈ মোক একো এটা নিদিলে অ' মা পেহী গ'লগৈ দেখোন মাতাচোন পেহী অ' মা মাতা না পেহী সেই এজনী যাচোন ইয়াৰ পৰা মাথাটো বেয়া কৰি নাথাকিবি
মই দেউতাৰ ওচৰৰ পৰা আহোঁগৈ ৰ যা এই বিস্কুট দুখনকে খাই ল'গৈ যা হ'ব দিয়া বিস্কুটখনে চাহ কাপে ময়ে খাওঁগৈ পেহীজনী বহুত বেয়া একদম বেয়া এইবাৰ পৰা পেহী আহিলে মই নামাতো একো এটা দি থৈ নগ'লে মোক মই চাহ কাপকে খাই লওঁগৈ যা